তিতাবৰৰ দক্ষিণ ঠেঙালখঙীয়া গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত সকলৰ প্ৰতিবাদ। আমি পাব লাগিব পাব লাগিব শিক্ষা অৰুণোদয় আঁচনি দিব লাগিব। তিতাবৰৰ ৭৪ নং দক্ষিণ ঠেঙালখঙীয়া গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নতুনকৈ হিতাধিকাৰী নিৰ্বাচনত দুখীয়া যোগ্য লোকক বঞ্চিত কৰি যধে মধে নাম কৰ্তন কৰাক লৈ বুধবাৰে পঞ্চায়ত কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ, ৰাইজৰ দল আদি বিভিন্ন দল সংগঠনৰ সহযোগত বহু সংখ্যক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। নিয়মীয়াকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি অহাৰ পিছতো বিজেপিৰ একাংশ নেতা পালি নেতাই অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰাক লৈ জাঙুৰ খাই উঠিছে বঞ্চিত মহিলাসকল। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাৰ উপস্থিতিত পঞ্চায়তখনৰ নিবাসী তথা কংগ্ৰেছ নেতা ৰামনাথ চুৰীয়ে অভিযোগ কৰা মতে পঞ্চায়তখনত উঠি ৰজা বহি ৰজা হোৱা একাংশ বিজেপি পালি নেতাই এতিয়া অবিবাহিত, বিধৱা, শাৰীৰিকভাৱে বিশেষ সক্ষম আৰু দুখীয়া মহিলাসকলক বঞ্চিত কৰি চাৰিচকীয়া বাহন, আদ্যবন্ত আনকি চাকৰি থকা লোকৰ পত্নীকো অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচন কৰি চৰকাৰী আঁচনিক এনেদৰে বিজেপিকৰণ কৰিছে। অৰুণোদয় আঁচনিৰ ৰূপায়ণত কৰা অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বঞ্চিত মহিলাসকলে সমাগত পঞ্চায়ত নিৰ্বাচনত উচিত সিদ্ধান্ত ল'ব বুলি সদৰি কৰাৰ লগতে পঞ্চায়তখনত সংঘটিত অনিয়মৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আজি আমি এই ৭৪ নং দক্ষিণ ঠেঙাল বাগিচা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আমি আহিছোঁ। সচিব ডাঙৰীয়া আৰু ইয়াত যিসকল কৰ্মকৰ্তা আছে পঞ্চায়ত অফিচৰ তেখেতসকলক আমি লগ কৰিবলৈ আহিলোঁ, কিন্তু ইয়াত দেখিছোঁ যে প্ৰায়ভাগ কৰ্মচাৰী ইয়াত অনুপস্থিত নাই। তেওঁলোকে কি কামত ব্যস্ত আছে আমি নাজানো। আমি এটা কথা জানিব আহিছোঁ যে বৰ্তমান চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিলে যে ৰেচন কাৰ্ড যদি চাউল কাৰ্ড থাকে সকলো মহিলাই অৰুণোদয় আঁচনি পাব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে অৰুণোদয় আঁচনিৰ নামত চৰকাৰে এখন কমিটি কৰি দিছে, বিজেপি কৰ্মীসকলক লৈ এখন কমিটি কৰিছে, বুথ কমিটি, আৰু সেই কমিটিয়ে চিলেকশ্যন কৰিব। চিলেকশ্যন কৰক, কিন্তু দুখীয়া মানুহ, প্ৰকৃত দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকে চিলেকশ্যন কৰিলে আমি ভাল পালোহেঁতেন। আমি জানিব পাৰিছোঁ যে চিলেকশ্যনৰ নামত, বাছনিৰ নামত চিলেকশ্যনৰ নামত ইয়াত মানে ৰাজনীতিকৰণ কৰা হৈছে, বিজেপিকৰণ কৰা হৈছে। যিসকল কংগ্ৰেছ পৰিয়ালৰ মানুহে অৰুণোদয় আঁচনি পাই আছিলে, দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোকক এতিয়া আমি দেখিছোঁ যে তেওঁলোকৰ নাম প্ৰায় কৰ্তন কৰা হৈছে আৰু তেওঁলোকে যিসকলে বিজেপি কৰে, বিজেপিক ভাল পায়, সেইসকলৰ নাম ইয়াত সন্নিৱিষ্ট হৈছে। আৰু যিসকলক কমিটি কৰাইছে, কমিটিয়ে তেওঁলোকে ন্যায় চাব লাগে। ইয়াত কোনো হিতাধিকাৰী, বেনিফিচাৰী মহিলা কোনো কংগ্ৰেছ, বিজেপি, এজিপি, CPI বুলি নহয়, তেওঁ প্ৰকৃত দুখীয়া মানুহ হয়নে নহয়, প্ৰকৃত দুখীয়া দৰিদ্ৰ লোক হয়নে, সেইটোহে তেওঁলোকে চাব লাগে। কিন্তু আমি ইয়াত দেখিছোঁ বৈষম্য হৈছে, দুখীয়া দৰিদ্ৰক বঞ্চিত কৰি নিজৰ পৰিয়ালৰ লোকক তেওঁলোকে হিতাধিকাৰী বাছনি কৰিছে অৰুণোদয় নামত। প্ৰকৃত আগতে যিসকল মহিলাই, দুখীয়া মহিলা অৰুণোদয় আঁচনি পাই আছিলে, এইসকলৰ এতিয়া কমিটিৰ লিষ্টত তেওঁলোকৰ যিটো নাম আহিছে, তেওঁলোকৰ বহুতৰে নাম নাই, কৰ্তন কৰা হৈছে নামবিলাক। আমি জানিব বিচাৰিছোঁ যে তেওঁলোকক কি বেচিছত নামটো কৰ্তন কৰা হ'ল। তেওঁলোকৰ ঘৰত পকা ঘৰ আছে নে, চাৰিচকীয়া গাড়ী আছে নে, মটৰচাইকেল আছে নে, টিভি আছে, যাৰ কাৰণে মহিলাগৰাকীৰ নাম কৰ্তন কৰা হ'ল। এই কথাবিলাক জানিবৰ কাৰণে আমি সচিব ডাঙৰীয়াৰ ওচৰত আমি জানিবৰ কাৰণে আহিছোঁ, কিন্তু সচিব ডাঙৰীয়া ইয়াত অনুপস্থিত, কৰ্মচাৰীও ইয়াত নাই। কিন্তু ইয়াত আমাৰ এটা অনুমান হৈছে যে অৰুণোদয়ৰ নামত, আঁচনিৰ নামত সম্পূৰ্ণ চৰকাৰে এটা ৰাজনীতিকৰণ কৰিছে, বিজেপিকৰণ কৰিছে। এই আঁচনি তেতিয়াহ'লে অৰুণোদয় আঁচনি নাম দিছে, বিজেপি দয় আঁচনি নাম দি দিয়ক। বিজেপি মানুহেকে যদি দিব লাগে তে বিজেপি দয় নাম দিয়ক, অৰুণোদয় কিয় নাম দিছে? তো আমাৰ এই যে দুখীয়া মহিলা আপোনালোকে দেখিছে, ইমানবোৰ মহিলা আছে, তেওঁলোকে দিন হাজিৰা কৰি তেওঁলোকে বাগানত কাম কৰে। প্ৰত্যেকে আজি দুখীয়া মানুহ, তেওঁলোকে অৰুণোদয় পাবৰ কাৰণে তেওঁলোকে ইয়াত আবেদন কৰিছে, কিন্তু তেওঁলোকৰ নাম নাই। বহুত বাগানৰ প্ৰত্যেক মহিলাই দুখীয়া, 250 টকাত তেওঁলোকে বাগানত কাম কৰে আৰু তেওঁলোকৰ অন্যান্য কোনো ইনকামৰ চ'ৰ্চ নাই। ইমান দুখীয়া মহিলা, তেওঁলোকে বাগানৰ মহিলা পাব লাগে। গতিকে আমি চৰকাৰক আহ্বান জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে অৰুণোদয় আঁচনি, যি আঁচনি আপুনি ঘোষণা কৰিছে, এই আঁচনিৰ নামত যাতে কোনো ধৰণৰ যাতে ইয়াত ৰাজনীতিকৰণ নহয়, বিজেপিকৰণ নহয়, প্ৰকৃত দুখীয়া মহিলা যাতে, যি দুখীয়া মহিলা তেওঁলোকে যাতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হয়, অৰুণোদয় আঁচনি যাতে পায়। ইয়াত কোনো ধৰণৰ বেনিফিচিয়াৰী হিতাধিকাৰীক লৈ বিজেপি, কংগ্ৰেছ, এজিপি, CPI ইয়াত কোনো ৰাজনীতিকৰণ কৰিব নালাগে। প্ৰকৃততে যদি এই ঘৰ মানুহ যদি প্ৰকৃত দুখীয়া হয়,
প্ৰকৃত পাবলগীয়া যদি যোগ্য মহিলা হয় সেই মহিলাগৰাকীক তেওঁলোকে অৰুণোদয় আঁচনিত তেওঁলোকে বাছনি কৰিব লাগে আৰু আঁচনি অৰুণোদয় তেওঁ অন্তৰ্ভুক্ত কৰিব লাগে সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু যদি অনাগত দিনত চৰকাৰে ইয়াত যদি ন্যায় নকৰে কমিটিয়ে যদি ইয়াত ন্যায়ভাৱে যদি ইয়াত এটা বাছনি প্ৰক্ৰিয়াটো নকৰে তেতিয়াহ'লে কিন্তু এই কাৰ্যালয়ত কিন্তু শ মহিলা হাজাৰ মহিলা আহি এই কাৰ্যালয় কিন্তু ঘেৰাও কৰিবৰ কাৰণে বাধ্য হ'ব গতিকে আমি সেইকাৰণে চৰকাৰক আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত তেওঁ জনহিতধিকাৰী মুখ্যমন্ত্ৰী তেওঁ জনহিতৰ কাম কৰে গতিকে এইটো তেওঁ চাব লাগে যাতে কোনো পঞ্চায়তত যাতে কোনো অঞ্চলত কোনো পঞ্চায়ত কাৰ্যালয়ত যাতে অৰুণোদয় আঁচনিৰ নামত ৰাজনীতিকৰণ নহয় প্ৰকৃত দুখীয়া মহিলা যিসকল আছে যিসকল আবেদন কৰিছে তেওঁলোকে যাতে অৰুণোদয় আঁচনি পায় তাৰ কাৰণে কিন্তু চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আজি আমি চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে অৰুণোদয় পাইছিলে নেকি নাই পোৱা 5 ডকুমেণ্ট দিলে বাৰু একবাৰো নাই পাম 5 বাৰ দিলে একবাৰ এতিয়া আপোনালোকে পাব লাগে নে নালাগে পাব লাগিব চৰকাৰে যেতিয়া কৈছিলে দেখোন ৰেচন কাৰ্ড থাকিলে চবেই পায় কিন্তু আমিতো নাপাওঁৱেই তেনেকা আপুনি কিবা ক'ব খোজে নেকি অৰুণোদয় ক'ব খোজো মানে এটা কথা নহয় আমি চৰকাৰে যেনেকৈ কৈছে আমাক যে আমাক ৰেচন কাৰ্ড হ'লে আমি যেন চবেই পাওঁ কিন্তু আমি তেতিয়ালৈকে একো সুবিধাই পোৱা নাই দেখোন আমিতো বাগানত কাম কৰা মানুহেই হয় আপুনি ফৰ্ম ফিল আপ কৰিছিলে নেকি ফৰ্ম চৰম ফিল আপ কৰি চবেই দিয়া হৈ গ'ল আপুনি কেনেকৈ গম পালে যে আপোনাৰ নামটো অহা নাই মানে আমাৰ ইয়াত লিষ্টতে আমি চাইছিলোঁ আমি পঞ্চায়ত আহি লিষ্ট চাইছিলোঁ লিষ্টৰ মতে অহা নাই নাম হেৰি কৰি দিলে যিকেইটা নাম আহিছে এইজন পালে লিষ্ট আহিছে বুলি আপোনালোকে গম পাইছিলে নেকি গম পাইছিলোঁ অৰুণোদয় আঁচনিটো কাটি দিলে মই আজি 2-3 বছৰৰ পৰা পায়ে আছোঁ মই অৰুণোদয় আঁচনিটোৰ পৰা মই বহুত সহায় পাইছিলোঁ ছোৱালী পঢ়ি আছে আমিতো সাধাৰণ হিচাপে থকা মানুহ কিন্তু গাঁও পঞ্চায়তৰ মানে যিটো আমাৰ কমিটি বান্ধি দিছে কমিটিয়ে কি ভাবিলে কি নাভাবিলে নাজানো নামটো মোক কাটি দিলে আপুনি কেনেকৈ গম পালে আপোনাৰ নামটো কাটি দিলে নামটো কাটি দিলে মানে যিখন লিষ্ট আহিছে সেইখন লিষ্টত মোৰ নাম নাই আৰু ইয়াতো যিখন লিষ্ট আছে সেইখনতো মোৰ নাম নাই আপুনি দক্ষিণ ঠেঙাল গাঁও পঞ্চায়তত আপুনি লিষ্টখন চাইছিলে চাইছিলোঁ কালি চাইছিলোঁ এই চৈবুলৰ হুছেইনৰ ঘৰত তাত মোৰ লিষ্টত নামটো নাপালোঁ পঞ্চায়তৰ আপুনি চৰকাৰী বিষয়াৰ লগত কথা পাতিছিলে নেকি পাতিছিলোঁ মই 2-3বাৰকৈ আহিছোঁ ইয়াত মই আৰু কি ক'ম যিবিলাক ধৰক আমাৰ পাই থকা অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকৰ কি যুক্তিত কাটিছে আমি এইটো জানিবৰ কাৰণে আজি অফিচত আহিছিলোঁ লেকিন অফিচিয়েলি মানুহ এটাও নাপালোঁ দুৰ্ভাগ্য গতিকে তেওঁলোক আমি পোৱাটো বাঞ্ছা কৰোঁ তেওঁলোকৰ কাটি যাতে আন এজনক দিবলৈ চেষ্টা নকৰক চৰকাৰে ঘোষণা কৰা মতে 40 লাখ অৰুণোদয় আঁচনি ঘোষণা কৰিলে প্ৰতি শ্ৰমিকেই পাব বুলি এটা আশা দিলে সেই অনুবাদীয়ে আমাৰ বাগিচাৰ মানুহে সকলোৱে চিন্তা চৰ্চা কৰিছে যে অৰুণোদয় আঁচনি আমিয়ে পাম চাউলৰ কাৰ্ড থাকিলে অৰুণোদয় আঁচনি পাব বুলি আমি জানো লেকিন এতিয়া যি কমিটি বনালে তে বিজেপি কমিটি দুৰ্নীতি কৰিছে আমি দুৰ্নীতি সহ্য হোৱা নাই তাৰ কাৰণে আমি আজি এই অফিচত আহি উপস্থিত হৈছোঁ দৰকাৰ হ'লে এই কাৰ্যালয় আমি আন্দোলন ঘেৰা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম মই ইয়াকে অৰুণোদয় আঁচনিৰ ওপৰত মই তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম